ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ মাই চাইল্ডহুড চেপ্টাৰটোৰ বিষয়ে আমি থুলমূলকৈ আলোচনা কৰিম। যে মাই চাইল্ডহুড মানে হ'ল মোৰ ল'ৰালিকাল বা মোৰ শিশুকাল। ইয়াত মাই চাইল্ডহুড, এই মাই চাইল্ডহুড মানে মাই মানে মোৰ মানে কাৰ কথা কোৱা হৈছে? যে আমাৰ APJ আব্দুল কালাম। APJ আব্দুল কালামৰ নাম তোমালোকে প্ৰত্যেকে নিশ্চয় শুনিছে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল আৰু লগতে এজন মহান বৈজ্ঞানিক, যিয়ে আমাক বহুকেইটা মিছাইল আমাক আৱিষ্কাৰ কৰি ভাৰতক কি কৰিছিল? সামৰিক দিশত শক্তিশালী কৰি থৈ গৈছে। যে আব্দুল কালামৰ সম্পূৰ্ণ নামটো হ'ল আবুল ফকিৰ জৈনাল আব্দিন আব্দুল কালাম। আৰু এই যিটো চেপ্টাৰ, এই চেপ্টাৰটোত তেওঁৰে নিজৰ লিখৰ আত্মজীৱনী অৰ্থাৎ অট'বায়'গ্ৰাফী উইংছ অফ ফায়াৰৰ পৰা তুলি দিয়া হৈছে। উইংছ অফ ফায়াৰ, এই উইংছ অফ ফায়াৰ মানে খনৰ পৰা তুলি দিয়া হৈছে। যে আব্দুল কালামৰ জন্ম ক'ত হৈছিল বা ঘৰ ক'ত? যে আব্দুল কালামৰ জন্ম হ'ল সেই সময়ৰ আমাৰ মাদ্ৰাজৰ ৰামেশ্বৰম। মাদ্ৰাজক অৱশ্যে আজিকালি চেন্নাই বুলি কোৱা হয়। যে মাদ্ৰাজৰ ৰামেশ্বৰমত জন্ম হৈছিল। দেউতাকৰ নাম আছিল জৈনাল আব্দিন আৰু মাকৰ নাম আছিল আছিয়াম্মা। যদিও দেউতাকৰ আনুষ্ঠানিক শিক্ষা খুব কম আছিল বা প্ৰায় নাছিল বা যথেষ্ট পৰিমাণে ধনীও নাছিল, তথাপি দেউতাক অত্যন্ত জ্ঞানী আছিল আৰু তেওঁলোকৰ ঘৰত যথেষ্ট পৰিমাণে মানুহ আহিছিল তেওঁৰ জ্ঞানৰ কাৰণে। যে আব্দুল কালামৰ ঘৰ আছিল ৰামেশ্বৰমৰ ক'ত? যে ৰামেশ্বৰমৰ এটা মস্কিটো ষ্ট্ৰেট আছে সেই তাত। আৰু ঘৰটো হ'ল বহুত পুৰণা ঘৰ, অৰ্থাৎ এই পূৰ্বপুৰুষৰ ঘৰ। যে আব্দুল কালামৰ মাক দেউতাক আছিল ধুনীয়া আৰু ওখ পখ, কিন্তু আব্দুল কালাম অলপ চুটি চাপৰ আছিল। অৰ্থাৎ নিজকে ধুনীয়া নহয় বুলি আব্দুল কালামে স্পষ্টকৈ প্ৰকাশ কৰিছে। তথাপিতো আব্দুল কালামৰ শৈশৱকালটো অৰ্থাৎ চাইল্ডহুডটো আছিল অতি সুন্দৰ, চিকুৰ, নিৰাপদ আছিল। কেনেকৈ? যে মেটেৰিয়েলি আৰু ইম'চনেলি অৰ্থাৎ আৱেগিকভাৱে বা পাৰ্থিৱভাৱে সুন্দৰ আছিল। যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আব্দুল কালামৰ বয়স আছিল মাত্ৰ 8 বছৰ। যে দ্বিতীয় বিশ্বযুদ্ধ আমাৰ কেতিয়া হ'ল? 1939, 1939 চনত। যে ইণ্টাৰেষ্টিং কথাটো হ'ল হঠাৎ কিবা এটা কাৰণত সেই সময়ত কি হৈছিল? যে তেতেলী গুটিৰ খুব চাহিদা হৈছিল বজাৰত। আৰু আব্দুল কালামে কি কৰিছিল? প্ৰতিদিনে এই তেতেলী গুটি সংগ্ৰহ কৰি সেই তেতেলী গুটি বিক্ৰী কৰি 1 আনাকৈ লাভ কৰিছিল। তাৰোপৰি কি কৰিছিল? আৰু এই যুদ্ধৰ বিষয়ে তেওঁ বৰ্ণনাবিলাক যি দিনমণি বোলা যিখন নিউজ পেপাৰ, বাতৰি কাকত, সেই নিউজ পেপাৰত জানিবলৈ পাইছিল। তাৰোপৰি তেওঁৰ দ্বিতীয় মানে আচলতে প্ৰথম মজুৰি বুলি ক'লে হাজিৰা, অৰ্থাৎ প্ৰথম মজুৰি হিচাপে কেনেকৈ লাভ কৰিছিল? যে তেওঁৰ কাজিন শামছুদ্দিনক সহায় কৰিছিল। কি সহায় কৰিছিল? যে সেই সময়ত তেওঁলোকৰ যিটো ষ্টেচন, ৰামেশ্বৰম যিটো ষ্টেচন, সেই ষ্টেচনটো বেন কৰা হৈছিল যুদ্ধৰ প্ৰভাৱত। আৰু তাৰ ফলত কি হৈছিল? যে শামছুদ্দিনে এই পেপাৰবিলাক সেই চলি থকা চলন্ত ট্ৰেইনৰ পৰা দলিয়াই দিছিল আৰু আব্দুল কালামে সেই পেপাৰবিলাক ধৰিছিল আৰু ধৰি কি কৰিছিল? সহায় কৰাৰ বাবে মজুৰি হিচাপে লাভ কৰিছিল। যে প্ৰত্যেক মাক দেউতাকৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে কিছুমান গুণ আহৰণ কৰে আৰু আব্দুল কালামেও মাক আৰু দেউতাকৰ পৰা কিছুমান গুণ লাভ কৰিছিল। এই দেউতাকৰ পৰা কি জ্ঞান লাভ কৰিছিল? অৰ্থাৎ দেউতাকৰ পৰা লাভ কৰা গুণ আছিল অনেষ্টি, সাধুতা আৰু চেল্ফ ডিচিপ্লিন। আৰু মাকৰ পৰা কি গুণ লাভ কৰিছিল? যে সততাত বিশ্বাস আৰু গভীৰ কাইণ্ডনেছ অৰ্থাৎ দয়া, এই 2টা গুণ লাভ কৰিছিল।
ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানে আৰু বাকীখিনি মই নেক্সট ভিডিঅ'টোত দিম।